পুত্ৰক লৈ মাতৃয়ে দেখা সপোন আজি বাস্তৱ হ'ল। গহেৰপাম গাঁৱৰ একমাত্ৰ চিকিৎসক হোৱাৰ দিশে মহিৰুদ্দিন ইছলাম। পৰা সপোন আছিল ল'ৰাটোক ডক্টৰ পঢ়াম বুলি, কিন্তু আজি আমাৰ সপোন পূৰণ কৰিলে, সেইকাৰণে আমি বহুত সুখী। আমাৰ লগতে যে গাঁৱতেও মানে চিকিৎসা কৰি মানুহক সহায় কৰিব পাৰে, সেইখিনি আমাৰ সপোন আছিল। সপোনটো আজি মানে সফল হ'ল। আমি যথেষ্ট সুখী, ল'ৰাৰ পৰা আমি যথেষ্ট সুখী আজি। সদ্য ঘোষিত সৰ্বভাৰতীয় মেডিকেল প্ৰৱেশ পৰীক্ষাত উজলিল সন্তান। নীট পৰীক্ষাত 523 নম্বৰ লাভ কৰি গৌৰৱ কঢ়িয়াই আনিলে মহিৰুদ্দিন ইছলামে। আজিলৈকে নীট পৰীক্ষাত আমাৰ গহেৰপাম অঞ্চলৰ কোনো উত্তীৰ্ণ হোৱা নাই। আজি আমাৰ সদৰ অসম গৰীয়ামৰীয়া দেশী জাতীয় পৰিষদৰ পৰা তেওঁক অশেষ শুভেচ্ছা আৰু ধন্যবাদ আমি জ্ঞাপন কৰিছোঁ। তেওঁ বহুত কষ্ট কৰিছে, এবাৰ নহয় দুবাৰ নহয় তিনিবাৰত তেওঁ আজি এই সফলতা হ'বলৈ সক্ষম হৈছে। বৰপেটাৰ গহেৰপাম গাঁৱৰ ৰহিম আলী আৰু মৰমী বেগমৰ সুযোগ্য সন্তান মহিৰুদ্দিন ইছলামৰ এই সফলতাৰ খবৰ পাই বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানে জনায় সম্বৰ্ধনা। ভৱিষ্যতে এগৰাকী ভাল চিকিৎসক হৈ মানুহৰ সেৱা কৰাৰ লক্ষ্য মহিৰুদ্দিনৰ। মই খুবেই আনন্দিত। মই ভাবোঁ মই কৰা কষ্ট, মোৰ পেৰেণ্টছে কৰা কষ্ট সাফল্য হৈছে। মই 523 নম্বৰ পাইছোঁ, 523। প্ৰথমতে মোৰ পিতৃ মাতৃ, তাৰপাছত মোৰ সকলো টিচাৰ্ছ একদম ক্লাছ 1ৰ পৰা সকলোৰে আশীৰ্বাদ আছে। মই ডেইলি 5-6 ঘণ্টা কনচিষ্টেণ্টলি পঢ়িছিলোঁ। আনহাতে বৰপেটাৰ ভেল্লালৈ গৌৰৱ কঢ়িয়াই আনিলে ফাৰহিনা আৰ্মি আহমেদে। নীট পৰীক্ষাত 530 নম্বৰ লাভ কৰে ফাৰহিনাই। 720 মাৰ্কছৰ ভিতৰত 530 মাৰ্কছ আনিবলৈ সক্ষম হৈছোঁ নীট 2025ত। আৰু মই মোৰ টিচাৰ্ছবিলাককো প্লাছ মোৰ মা দেউতাকো বহুত ধন্যবাদ জনালোঁ। সিহঁতে মোক বহুত হেল্প কৰিছে। মই 7 to 8 আৱাৰ্ছ পঢ়িছোঁ, এক্সেপ্ট ক্লাছ আৱাৰ্ছৰ বাহিৰে 7 to 8 আৱাৰ্ছ ছেল্ফ ষ্টাডি কৰিছোঁ। ছেল্ফ ষ্টাডিটো ৰেগুলাৰ কৰি থাকিব লাগিব। মক টেষ্টবিলাকো ৰেগুলাৰ দি থাকিলে বেছি ভাল হয়। আৰু সেই হিচাপে খোৱা তাৰে বাহিৰেও পঢ়া আৱাৰ্ছখিনি নিজে এটা ডেইলি ৰুটিন বনালে হ'ল যে এইখিনি সময়তে পঢ়িম এক্সেপ্ট ক্লাছ আৱাৰ্ছ। তো সেইটো সদায় মেইনটেইন কৰিব লাগিব। ভেল্লাৰ মহিৰুদ্দিন আহমেদ আৰু ৰুমি বেগমৰ সুযোগ্য সন্তান ফাৰহিনাই এগৰাকী সুচিকিৎসক হৈ দুখীয়াক সহায় কৰাৰ আশা পুহি ৰাখিছে। এক্সামটো হৈছে সৰ্বভাৰতীয় পৰ্যায়ৰ এটা পৰীক্ষা, নীট এক্সাম। এইটো এটা অভিয়াছলি এইটো এটা হাৰ্ড এক্সাম হয়। গতিকে এই এক্সামত তেওঁ এটা সাফল্য আনিব পাৰিছে। এই ক্ষেত্ৰত সকলোৱে অনুভৱ কৰিব, গাৰ্জেন হিচাপে সকলোৱে অনুভৱ কৰে। গাৰ্জেন হিচাপে ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এটা সাফল্য দেখিলে ভাল লাগিব নিশ্চয়। সেইটোতো সকলো ক্ষেত্ৰতে হ'ব। গতিকে বহুত ভাল লাগিছে। আমি ছাপৰ্টহে দিয়া গৰাকী, আমি গাৰ্জেন হিচাপে যিমানখিনি তাইক ছাপৰ্ট দিব লাগে আমি দি আছোঁ। যিমানখিনি পাৰোঁ, যিমানখিনি সম্ভৱ দি আছোঁ। আগুৱাই যাওঁ, যিমান দূৰলৈ যাব পাৰে আমি ছাপৰ্ট দি থাকিম। এজন সুচিকিৎসক হৈ এই অঞ্চললৈ যাতে গৌৰৱ কৰি আনিব পাৰে, লগতে এই ছ'চাইটি যে লাভ হয়, মই এটাই আহ্বান, এই ছ'চাইটি যাতে লাভ হয়। বৰপেটাৰ পৰা মইদুল ইছলামৰ ৰিপৰ্ট, টাইম 8।